নমস্কাৰ আজি আপোনালোকক ক'বলৈ লৈছো মানসিক উদ্বেগ অথবা এংজাইটি কি এই এংজাইটি ইমানেই ভয়ানক যে আপোনাক প্ৰতি মুহূৰ্তত ই খুলি খায় মনৰ ভিতৰত আপোনাৰ হয় চিন্তাৰ বানপানী অৰ্থাৎ প্ৰতি মুহূৰ্তত আপুনি আত্মবিশ্বাস হেৰুৱাই পেলাই আপোনাক ভয় ভাবে ক্ৰিয়া কৰে বিভিন্ন ক্ষেত্ৰত আজি জীৱন যাত্ৰাত এংজাইটি আহিব পাৰে অহাটো স্বাভাৱিক টকা পইচাক লৈ চিন্তা আহিব পাৰে সন্তানৰ ভৱিষ্যতক লৈ চিন্তা আহিব পাৰে অথবা আপোনাৰ নিজৰ ভৱিষ্যত বা কিদৰে আগবাঢ়িব সেই লৈ আপোনাৰ চিন্তা আহিব পাৰে অৰ্থাৎ এশএবুৰি চিন্তাই আমাৰ মানসিক উদ্বিগ্নতা বা উদ্বেগ বৃদ্ধি কৰে কিন্তু এইদৰে যদি আমি এংজাইটি বঢ়াই থাকো আমাৰ জানো লাভ হ'ব সেই আপোনালোকক ক'বলৈ লৈছো অতি সহজত তিনিটা উপায়েৰে কিদৰে আপুনি মনৰ উদ্বেগ বা এংজাইটি দূৰ কৰিব পাৰিব প্ৰথমে আপুনি সজাগ হ'ব লাগিব নিজৰ মনলৈ অহা উদ্বেগক লৈ এই আত্মসজাগতাই প্ৰথমে আপোনাক সংকেত দিব যে মোৰ মনলৈ এটা দুশ্চিন্তা আহিছে অথবা উদ্বেগ আহিছে গতিকে মই সজাগ হ'ব লাগিব কিন্তু মনলৈতো চিন্তা আহিব পাৰে গতিকে তৎক্ষণাত এখন কাগজ লৈ আপোনাৰ মনলৈ কি দুশ্চিন্তা আহিছে কি কাৰণৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ পৰিছে সেয়া তৎক্ষণাত লিখি পেলাওক যেতিয়া আপুনি লিখি পেলাব তেতিয়া আপোনাৰ মনটো আৰু সেই চিন্তাবোৰ সম্পূৰ্ণ পৃথক হৈ পৰিব অৰ্থাৎ আপোনাৰ মনৰ সেই নিগেটিভ চিন্তাবোৰ বা সেই উদ্বেগবোৰ কাগজখনলৈ আপুনি গুচি যাব আৰু মনটো কিছু পৰিমাণে ফৰকাল হ'ব প্ৰথম সমাধানৰ পিছত এতিয়া আহক দ্বিতীয় সমাধানলৈ এইবাৰ কি কৰিব কাগজত লিখিলে তাৰ পিছত মনটো কিছু পৰিমাণে শান্ত হ'ল এইবাৰ আপুনি কিছু প্ৰাণায়াম কৰক দীঘলকৈ উশাহ লোৱা বা সৰু সুৰা প্ৰাণায়ামবোৰ আপুনি কৰাৰ অভ্যাস কৰক অৰ্থাৎ মন মগজু আৰু আপুনি সম্পূৰ্ণ একাত্ম হৈ লওক আৰু আপুনি নিজক উপলব্ধি কৰিবলৈ লওক আপুনি নিজক এইদৰে উপলব্ধি কৰিবলৈ লওক যে সেই মানসিক চিন্তা বা উদ্বেগৰ বাহিৰৰ আপুনি আসলতে কিমান সুন্দৰ আৰু কিমান সম্ভাৱনাময় তেতিয়া দেখিব নিজৰ ওপৰত আত্মবিশ্বাস ঘূৰি আহিছে এইবাৰ দিছো তৃতীয়টো সমাধান সূত্ৰ শেষত আপুনি নিজৰ সক্ষমতা আৰু দুৰ্বলতাখিনি উপলব্ধি কৰক অৰ্থাৎ প্ৰতিজন মানুহৰ বাবে প্ৰতিটো কামেই সহজ নহবও পাৰে সেই নিজৰ সক্ষমতা দুৰ্বলতাখিনি যদি আপুনি উপলব্ধি কৰে তেতিয়া আপুনি দেখিব যে আপোনাৰ এই মানসিক উদ্বেগৰ অধিকাংশ কাৰণেই কাল্পনিক অৰ্থাৎ প্ৰতি মুহূৰ্তত আপুনি এক কাল্পনিক চিন্তাত বিভোৰ হৈ আপুনি নিজৰ উদ্বেগ বৃদ্ধি কৰিছে আৰু আপোনাৰ মনৰ ভিতৰৰ সম্ভাৱনাময় স্থানসমূহ আপুনি নিজেই আন্ধাৰ কৰি তুলিছে যদি সেই উপলব্ধি আপুনি নিজেই কৰিব পাৰে তেতিয়া দেখিব সেই আন্ধাৰ স্থানসমূহ পোহৰ কৰাৰ কিমান পথ আপোনাৰ সন্মুখত পৰি আছে যিবোৰ আপুনি উপলব্ধি কৰিব পৰা নাছিল অথবা বিচাৰি পোৱা নাছিল গতিকে আজি এই তিনিটা সমাধান সূত্ৰৰে এবাৰ চেষ্টা কৰি চাওক দেখিব মানসিক উদ্বেগ অথবা এংজাইটি একেবাৰে নোহোৱা হৈছে ধন্যবাদ